ইমান দিনৰ পৰা এইবোৰ কি দেখি আছোঁ, মন চনবোৰ একেবাৰে ভাল নহয়। হে প্ৰভু ৰক্ষা কৰক। আপাৰ আছামত যে বানপানী আহি যাব কোনেও সপোনতো ভাবা নাছিলে। প্ৰথমতে এই ভিডিঅ'টো চাওকচোন আপোনালোকে। লাষ্ট টাইম মৰো নে বাছো গম নাপাওঁ, গছৰ ওপৰত উঠি আছোঁ আমি। বানপানী আমাৰ ইয়াত নাজিৰা হোলাংগাত নিগত। মোৰ নাম আছে বৰষা, মা মোৰ কল্পনা, এয়া মাহীহঁতৰ ভণ্টি সুকন্যা বৰা, এইফালে ৰেখা নবৌ আৰু ৰেখা নবৌ মোৰ ভাগৰ ভতিজাটো। আমি বাছনে নেবাছো ঠিক নাই দেই আজি। মানে বহুত কান্দিলো, এবাৰ উঠিও গৈছিলো, জপনাখন ধৰি ধৰি ভালে আমি গছত উঠিলো দেই। লাষ্ট বুলি ভিডিঅ' এটা কৰি থৈছো আৰু থাকোনে থাকো নাজানো। এইকেইদিন সদায় এই ভিডিঅ'বোৰ দেখি দেখি কেনেকুৱা লাগি আছে মই বুজাব নোৱাৰোঁ। মানে ভাষা নাই ক'বলৈ। তাৰ মাজতে আৰু কেইটামান ভিডিঅ' দেখিছোঁ য'ত সকলোৱে সহায় কৰিবলৈ ওলাই গৈছে। আৰু ইণ্টাৰনেটতে যিমান যি স্কেনাৰ পাইছোঁ তাতেই দুটামানত ময়ো দিছোঁ বাৰু, কিন্তু ভয়ো লাগে দিবলৈ চবতে, কাৰণ ইমান স্কেম চলিছে। এইটো পৰিস্থিতিতনো কোনোবাই স্কেম কৰিব লাগেনে বাৰু? ফেক আইডি খুলি পেলাই স্কেনাৰ দি নিজৰ বেংকত পইচা সোমাই আছে মানুহে। এইটো পৰিস্থিতিটো মানুহৰ মানে মই কি ক'ম আৰু, নকৰিব বুজিছে, এনেকুৱা একেবাৰে নকৰিব। নিজৰ ওপৰতে লাজ পাব লাগে আচলতে এনেকুৱা কৰাৰ কথা ভাবিবলৈও। আৰু কোনোবা এজনী ছোৱালীৰ একাউণ্টত ফেক স্কেনাৰ এটা ধৰা পৰিছিলে, মানে গৰিমা বৌৰ পষ্টটো তাই লগাইছে আৰু তাত নিজৰ স্কেনাৰ দি থৈছে। এতিয়া শুনিছোঁ তাইৰ একাউণ্টটো বোলে কোনোবা বেলেগে হেক কৰি পেলাই তাইৰ একাউণ্টৰ পৰা সেইবোৰ কাম কৰি আছে। পাপে চুব সঁচাকৈ কৈছোঁ মই। তাৰ মাজতো বাৰু মই বিচাৰি পেলাই যিকেইটা একাউণ্ট ভৰসা কৰিব পাৰি তাত দিছোঁ, যিমানখিনি মই দিব পাৰোঁ। যেনে ডাঙৰ ডাঙৰ ক্ৰিয়েটাৰ্ছসকল গৈছে তেওঁলোকক দিছোঁ। বাকী ভগৱানে সকলো সোনকালে ঠিক কৰক আৰু তাৰেই প্ৰাৰ্থনা। আৰু এনেকুৱা দিন যাতে আগলৈ কেতিয়াও কোনেও নেদেখক।